সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ এই পাঠত দ্য প্ৰিন্স অফ পানী দিহিঙৰ প্ৰশ্ন উত্তৰখিনি আমি আলোচনা কৰিবলৈ ওলাইছোঁ। কুৱেশ্যনখিনি চোৱা, পেজ নম্বৰ 12। এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ টু চেক ইয়ৰ আণ্ডাৰষ্টেণ্ডিং। তোমালোকে পাঠটো পঢ়ি কিমান বুজিলা, সেই বুজাখিনি চাবৰ কাৰণে আমি এতিয়া প্ৰশ্ন উত্তৰখিনি কৰিব লাগিব। Why did the people of Sitolia and the neighboring villages panic? চিতলীয়া আৰু ওচৰ পাজৰৰ গাঁৱৰ মানুহবিলাক কিয় ভয়ত বিপন্ন হৈ পৰিছিল? উত্তৰখিনি মই ইয়াত দি দিছোঁ, তোমালোকে ভালকৈ পিছত পঢ়িবা আৰু লিখি ল'বা। এই প্ৰশ্নটোৰ উত্তৰ আমি বিভিন্ন ধৰণে লিখিব পাৰোঁ, মাত্ৰ প্ৰশ্নটোৰ উত্তৰ যাতে শুদ্ধ হয় সেইটো চাবা। Due to the heavy rainfall, the swelling water of the Brahmaputra continued rising. So, panic gripped Sitolia and its neighboring villages. মুষলধাৰ বৰষুণৰ কাৰণে ব্ৰহ্মপুত্ৰৰ পানী উফন্দি উঠিছিল আৰু সেইকাৰণে চিতলীয়া আৰু ওচৰ পাজৰৰ মানুহবিলাকৰ মাজত এটা ভয়াৰ্ত পৰিৱেশৰ সৃষ্টি হৈছিল। এই প্ৰশ্নটোৰ উত্তৰ আমি অন্য ধৰণেও লিখিব পাৰোঁ। The people of Sitolia and the neighboring villages panicked as the swelling water of the Brahmaputra continued rising because of the heavy rainfall. আমি এনেধৰণেও লিখিব পাৰোঁ। Because of the heavy rainfallটো একচুৱেলি নিদিলেও হয়। আমি আগতে যিহেতু লিখিছোঁ এজ দ্য চুৱেলিং ৱাটাৰ, সেইটো আমি আগতেও দিব পাৰোঁ আৰু পিছতো আমি লিখিব পাৰোঁ। এটা প্ৰশ্নই উত্তৰ আমি বিভিন্ন ধৰণে লিখিব পাৰোঁ। মাত্ৰ এটা কথাই চাবা, উত্তৰবিলাক পৰাপক্ষত কিতাপৰ পৰা লিখিবলৈ চেষ্টা কৰিবা। কুৱেশ্যনটো, হোৱাট হেপেণ্ড when the embankment of Sitolia village was breached? চিতলীয়া গাঁৱৰ মাথাউৰি ভাঙি যোৱাৰ ফলত কি হৈছিল? When the embankment of Sitolia village was breached, যেতিয়া চিতলীয়া গাঁৱৰ মাথাউৰি ভাঙি গৈছিল, huge waves of water broke into the villages. গাঁৱত পানী সোমাইছিল। The water rolled over some of the housetops. আৰু কিছুমান ঘৰৰ মুধলৈকে পানীত বুৰ গৈছিল। The air quickly filled with the cries and wails of the village folk huddled on rooftops of the চাংঘৰ। পানী সোমোৱাৰ ফলত মানুহৰ মাজত হোৱা দোৱা লাগি গৈছিল আৰু গাঁৱৰ জীৱ জন্তু সকলোবিলাক সুৰক্ষিত ঠাইত গৈ উঠিছিল। And the mad billowing of the livestock being swept away. আৰু ঘৰৰ বস্তু বাহানিবিলাক পানীত উটি গৈছিল। Question C. What action did Khoghen and his classmates take to rescue the villagers of Sitolia? চিতলীয়াৰ মানুহখিনিক বচাবৰ কাৰণে খগেন আৰু তাৰ লগৰ বন্ধুহঁতে কি কৰিছিল? বন্ধুখিনিয়ে কি কৰিছিল মানুহখিনিক বচাবৰ কাৰণে? খগেন and his classmates made 5 rafts of banana trunks. খগেন আৰু তাৰ লগৰ বন্ধুহঁতে কি বনাইছিল? 5খন কলৰ ভূৰ তৈয়াৰ কৰিছিল। With Khoghen's boat in the lead, আৰু খগেনৰ নাওখন আগত লৈ they raced toward Sitolia. সিহঁত চিতলীয়াৰ ফালে গৈছিল। খগেনৰ নাওখন লগত লৈ সিহঁত 5খন ভূৰত 5জন ল'ৰা চিতলীয়াৰ ফালে গৈছিল। দুজনকৈ উঠিছিল, তেওঁলোক চিতলীয়ালৈ গৈছিল। এজনে বঠা লৈছিল, এজনে নাও চলাইছিল। How did Khoghen and Domburu rescue Dr. হাতী বৰুৱা and মণি বাইদেউ? খগেন আৰু ডম্বৰুৱে হাতী বৰুৱা আৰু মণি বাইদেউক কেনেকৈ বচাইছিল? তেওঁলোক পানীত পৰি গৈছিল, কেনেকৈ বচাইছিল? Khoghen and his friend Domburu
steered Khoghen's boat towards dispensary. খগেন আৰু ডম্বৰুৱে খগেনৰ নাওখন লৈ হস্পিটেলৰ ফালে গৈছিল। They took the doctor's couple into their boat. তেওঁলোকে ডাক্তৰৰ পৰিয়ালটোক তেওঁলোকৰ নাৱত উঠাই লৈছিল। And went upstream. আৰু ফুটে ফুটে নাও মেলি দিছিল। But কিন্তু suddenly হঠাৎ the boat took a U-turn. নাওখনে হঠাতে U-turn লৈছিল। And the strong undercurrent almost pulled at the boat like a magnet. আৰু নাওখনক টানি লৈ গৈছিল। তলৰ ফুটে নাওখনক টানি লৈ গৈছিল। Everyone fell into the flood waters. সকলোখিনি মানুহ নাৱত থকা বানৰ পানীত পৰি গৈছিল। খগেন was quick to respond. আৰু খগেন মুহূৰ্ততে সাজু হৈ উঠিছিল। He spotted Moni Baidew's head popping in and out of the water. সি পানীত তল ওপৰ কৰি থকা মণি বাইদেউৰ মূৰটো দেখা পাইছিল। খগেন dashed towards her and caught her by the arm and help her to keep afloat until they reached a mouth above the floodwater. আৰু পানীৰ পাৰত নুঠোৱালৈকে সি মণি বাইদেউক বাহুত ধৰি পেলাই পানীৰ পৰা তুলি আনিছিল। The doctor was also rescued and carried to the mouth. আৰু ডক্তৰকো পাৰলৈ উঠাই অনা হৈছিল। এইটো ধৰণেই তাহাঁতে খগেন আৰু ডম্বৰুৱে ডাক্তৰ আৰু মণি বাইদেউক বচাইছিল, পানীৰ পৰা বচাইছিল। Question number E. Why did the people of the village call Khoghen the Prince of Panidihin? মানুহবিলাকে গাঁৱৰ মানুহে খগেনক কিয় প্ৰিন্স অফ পানীদিহিং বুলি কৈছিল? উত্তৰটো হ'ব দ্য পিপুল অফ দ্য ভিলেজ কল দ্য ব্ৰেভ বয় খগেন। সাহসী ল'ৰা খগেনক গাঁৱৰ মানুহবিলাকে প্ৰিন্স অফ পানীদিহিং বুলি কৈছিল। কিয়? বিকজ খগেন হেড এ knack ফৰ চলভিং অল কাইণ্ডছ অফ প্ৰব্লেমছ। সকলো ধৰণৰ প্ৰব্লেম সমাধান কৰাত খগেন বৰ আগৰণুৱা আছিল। সকলো ধৰণৰ প্ৰব্লেম সমাধান কৰাৰ ক্ষেত্ৰত সি খুব আগৰণুৱা আছিল। হি ৱাজ অলৱেজ ৰেডি টু হেল্প হিজ ফেল' ওৱানছ। আৰু সি তাৰ সকলো মানুহকে সহায় কৰিবলৈ সদা প্ৰস্তুত আছিল। সকলো সময়তে সি আনক সহায় কৰিবলৈ টু হেল্প আদাৰ্ছ বা হেল্প হিজ ফেল' ওৱানছ, সি সকলো সময়তে সাজু হৈ আছিল। এইটোৱে লেচন। তোমালোকে লেচনটো খুব সুন্দৰকৈ পঢ়ি লৈ তাৰপিছত এই কুৱেশ্যন এনচাৰখিনি তোমালোকে মোৰ এই চেনেলৰ পৰা চাই পঢ়িবা। আশা কৰোঁ তোমালোক উপকৃত হ'বা আৰু তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু যাৱতীয় দিহা পৰামৰ্শৰে মোক নিশ্চয় উপকৃত কৰিবা। ধন্যবাদ।